প্ৰয়োজন হলে তদন্তৰ আওতালৈ আহিব পাৰে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীয়ে অধিক উচ্চতাই দিয়াৰ এতিয়া অভিযোগ উত্থাপিত হৈছে আৰু প্ৰয়োজন সাপেক্ষে সকলোকে আওতালৈ আনিব পাৰে তদন্তৰ যেহেতু আজি পুৱাৰ ভাগৰ পৰা যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছে উচ্ছেদক লৈ তাৰ পাছতে আৰক্ষীৰ গুলিয়াগুলি আৰক্ষীলৈ শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ অপব্যৱহাৰ তাৰ পাছতে এগৰাকী লোকৰ কৰুণ মৃত্যু আৰু তাৰ পাছতো বহু সংখ্যক লোক আঘাতপ্ৰাপ্ত ইয়াৰোপৰি তাৰ সমান্তৰালকৈ আৰক্ষীও হৈছে আঘাতপ্ৰাপ্ত এনে ঘটনা সংঘটিত হোৱাৰ লগত জড়িত হোৱা সকলোৰে চিচিটিভি ফুটেজ ভিজুৱেল চাই তন্নকৈ পৰীক্ষা কৰি দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ একশ্যন ল'বলৈ ইতিমধ্যে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীৰ আন এক মন্তব্য যে তদন্তৰ আওতালৈ প্ৰয়োজন হ'লে সকলো আহিব লাগিব সেয়া লাগিলে ৰাহুল গান্ধীয়ে হওক মল্লিকাৰ্জুন খাৰ্গে হওক হয়তো তদন্তৰ আওতালৈ শীঘ্ৰে আহিবলৈ গৈ আছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে যি গোৱালপাৰাৰ যি ভয়ংকৰ কাণ্ড সংঘটিত হ'ল সেই কাণ্ডৰ সৈতে জড়িত থাকিব পাৰে ৰাহুল গান্ধী এই ধৰণৰ কিছুমান অভিযোগ উত্থাপিত হ'ল তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য যে প্ৰয়োজন সাপেক্ষে সকলো তদন্তৰ আওতালৈ আহিব পাৰে সেয়া লাগিলে ৰাহুল গান্ধীয়ে হওক মল্লিকাৰ্জুন খাৰ্গে হওক বা আন কোনোবাই হওক প্ৰয়োজন হ'লে ৰাহুল গান্ধীকো জেৰা চলোৱা হ'ব পাৰে সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো তদন্তৰ আওতালৈ অনা হ'ব পাৰে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে আৰক্ষীয়ে নিৰীক্ষণ কৰিব ৰাহুল গান্ধী আৰু খাৰ্গেৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য ৰাহুল গান্ধীয়ে উচতনি মন্তব্য প্ৰদান কৰিছে বুলি অভিযোগ উঠিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক তদন্তৰ আওতালৈ অনা হ'ব পাৰে পাইকান কাণ্ডক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছিলে ইতিমধ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যিসকল ইয়াৰ লগত জড়িত সকলোকে তদন্ত কৰা হ'ব প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু খাৰ্গেকো তদন্তৰ আওতালৈ অনা হ'ব পাৰে এইসমূহ আমাৰ উচ্ছেদ ৰখাব নোৱাৰে আমাৰ উচ্ছেদ চলি যাব পৰৱৰ্তী উচ্ছেদ চলিব উৰিয়াম ঘাটত এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই ঘটনাত 22জন আৰক্ষী আহত হৈছে আমাৰ আৰক্ষীৰ হাতত কোনো বিকল্প নাছিল লাঠি জোং শিকলিৰে আক্ৰমণ কৰা হৈছিল আৰক্ষীক আৰু কংগ্ৰেছে এবাৰ নিৰ্বাচনৰ এটাই কথা চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিওৱা হ'ব আজিয়ে ৰাহুল গান্ধীক আমি জেললৈ প্ৰেৰণ কৰিব পাৰোঁ তেওঁৰ বিৰুদ্ধে দুটা গোচৰ আছে কিন্তু এইবোৰ কৰিবলৈ মোৰ সময় নাই বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বৃহৎ মন্তব্য যে পাইকানত আৰক্ষীৰ ওপৰত লাঠি জোং শিকলিৰে আক্ৰমণ কৰিছিল গুলী চালনা কৰাৰ বাহিৰে আৰক্ষীৰ হাতত কোনো বিকল্প নাছিল লগতে কৈছে যে ৰাহুল গান্ধীয়ে কোৱা কথা কোনো নিলিখিলে কালি কি কৈছে মই কৈ দিব পাৰোঁ মই দুগ্ধদানী খাই ডাঙৰ হোৱা নাই মাৰ গাখীৰ খাই জন্ম লৈছোঁ এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে আৰু লগতে কোৱা হৈছে যে কংগ্ৰেছৰ আধা বিধায়ক ময়ে বনোৱা ৰাহুল গান্ধীক মোৰ ফালৰ পৰা এটা বুঢ়া ডাঙৰ আঙুলি দেখুৱাইছোঁ গৰৈমাৰী ছয়গাঁৱৰ চেলুন আদিত দেখিব মানুহৰ ভিৰ কাৰণ কংগ্ৰেছৰ সভাত গ'লে দাড়ি চুলি কাটিব কোৱা হৈছিল নাচিব মাতি অনা মানুহখিনিও পইচা দি আহিছে অসমীয়াৰ বিপক্ষে কোৱাৰ কাৰণে আহিছিল ৰাহুল গান্ধী তেওঁৰ ৰং নাম্বাৰ ডাইল কৰি আছে ৰাহুল গান্ধী আৰু খাৰ্গেৰ মন্তব্য আৰক্ষীয়ে নিৰীক্ষণ কৰিব তেওঁলোকক তদন্তৰ আওতালৈ অনা হ'ব সংবাদ মেল যোগে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি বাৰে বাৰে কৈছোঁ যে যিহেতু পাইকানত যি ভয়ংকৰ কাণ্ড সংঘটিত হ'ল সেই কাণ্ডক লৈ এতিয়া হয়তো তদন্তৰ আওতালৈ আহিব পাৰে ৰাহুল গান্ধী আহিব পাৰে মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধীয়ে উচতনি মন্তব্য কৰিছে বুলি প্ৰকাশ কৰা হৈছে অভিযোগ আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেকো তদন্তৰ আওতালৈ অনা হ'ব পাৰে আৰু লগতে এইখিনিতে ক'ব লাগিব যিহেতু 22জনকৈ আৰক্ষী আহত হৈছে আৰু আৰক্ষীৰ হাতত কোনো সেই সময়ত বিকল্প নাছিল লাঠি জোং শিকলিৰে আক্ৰমণ কৰা হৈছিল আৰক্ষীক আৰু কংগ্ৰেছে যিহেতু উচতাই দিয়া মন্তব্য কৰা বুলি অভিযোগ উত্থাপিত হৈছে তেনে মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছৰ মাথো এটাই কথা যে চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰা হ'ব কিন্তু ৰাহুল গান্ধীক মন কৰিলে মই আজিয়ে
জেললৈ প্ৰেৰণ কৰিব পাৰোঁ বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে দুটা গোচৰ আছে কিন্তু মোৰ এইবোৰ কৰিবলৈ সময় নাই বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে ৰাহুল গান্ধীয়ে কোৱা কথা মই কাইলৈ কি ক'ব এতিয়াই কৈ দিব পাৰোঁ এই কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে কংগ্ৰেছৰ আধা বিধায়ক ময়ে বনোৱা ৰাহুল গান্ধীক মোৰ ফালৰ পৰা এটা বুঢ়া ডাঙৰ আঙুলি দেখুৱাইছোঁ বুলিও কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে অসমীয়াৰ বিপক্ষে কোৱাৰ কাৰণে আহিছিলে ৰাহুল গান্ধী তেওঁ ৰং নাম্বাৰ ডাইল কৰি আছে ৰাহুল গান্ধী আৰু খাৰ্গেৰ মন্তব্য আৰক্ষীয়ে নিৰীক্ষণ কৰিব তেওঁলোকক অতি শীঘ্ৰে তদন্তলৈ অনা হ'ব পাৰে বুলি কৈছে গতিকে হয়তো কেইটামান দিনৰ ভিতৰতে তদন্তৰ আওতালৈ আহিব পাৰে ৰাহুল গান্ধীৰ লগতে মল্লিকাৰ্জুন খাৰ্গে